সংবাদ লহৰৰ আজিৰ অতিথি শিতানলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মৰিগাঁৱৰ ভকতগাঁও অঞ্চলত। ভকতগাঁৱৰ এগৰাকী বিশেষ ব্যক্তিক আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছোঁ। ব্যক্তিগৰাকী হৈছে বিশিষ্ট কবি, নিবন্ধকাৰ, প্ৰকাশক, গ্ৰন্থ সমালোচক অজিত ৰায় ডাঙৰীয়া। আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, নমস্কাৰ। আপুনি প্ৰথমতে আপোনাৰ শৈশৱটো ক'ত কেনেদৰে আৰম্ভ হৈছিল সেই বিষয়ে আমাক চমুকৈ কওক। মোৰ জন্ম 1974 চনৰ 31 ডিচেম্বৰত জাগি ভকতগাঁও স্থিত মায়ং উন্নয়ন খণ্ডৰ কলনীত মোৰ জন্ম হৈছিল। তাৰপিছত মোৰ দেউতা শ্ৰীযুত ৰঘুনাথ ৰায় আৰু মাতৃ মোৰ শ্ৰীযুতা ৰাধিকা ৰায়। তাৰপিছত আমি স্থায়ীভাৱে থাকিবলৈ লওঁ মধুপুৰ নামৰ এখন গাঁৱত। তাতেই মোৰ শৈশৱ আৰম্ভ হয় আৰু আমি আছিলোঁ একচুৱেলি লেণ্ডলেছ পাৰ্চন, ভূমিহীন আছিলোঁ। গতিকে 1971 চনত চৰকাৰীভাৱে স্বীকৃতি দি আমাক মধুপুৰ গাঁওখনত এবিঘা মাটি আৰু গৃহ বনাবলৈ 900 টকা এটা দি আমাক ইয়াত আমি সংস্থাপন দিছিলে। তাৰপিছত আপুনি লাহে লাহে সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'ল। হয়। তাৰপিছত আপুনি মোক এতিয়া কওক, আপুনি বহুকেইখন কাব্যগ্ৰন্থ আপুনি ইতিমধ্যে আপোনাৰ নিজৰ প্ৰকাশ পাইছে। এই সন্দৰ্ভত আমাক কিছু কথা কওক আপুনি। মোৰ প্ৰথম কাব্যগ্ৰন্থ মোৰ দেশ ৰ'দৰ দেশ। এইখন 2007 চনত ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে উন্মোচনো কৰিছিল আৰু বাইদেৱে মোৰ ওপৰত ৰিভিউ কৰিছিল। তাৰপিছত মোৰ দ্বিতীয় কাব্যগ্ৰন্থ এজাক বৰষুণৰ সমদল। এইখন ডক্টৰ নন্দ সিং বৰকলাদেৱে উন্মোচন কৰিছিল আৰু শ্ৰদ্ধাৰ হৰে কৃষ্ণ ডেকা ছাৰে ৰিভিউ কৰিছিল। তাৰপিছত মোৰ তৃতীয় কাব্য সংকলন স্বজাতিৰ স্বদেশৰ স্বপ্ন, অৰ্থে চাদে অৰ্থে চঙে হৰমাং, এইখন মোৰ তিৱা ভাষাত অনুদিত হৈছিল আৰু এই গ্ৰন্থখন ডক্টৰ হীৰেণ গোহাঁই ছাৰে ৰিভিউ কৰিছিল আৰু ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰে এইখন উন্মোচন কৰিছিল। কিমানখনমান এতিয়ালৈ আপোনাৰ কাব্যগ্ৰন্থ? 8খন মোৰ কাব্যগ্ৰন্থ হৈ গৈছে আৰু তাৰ ভিতৰত আপোনাৰ এই গ্ৰন্থখন মোৰ ৰাজ্যিক গ্ৰন্থপুঁজিৰ দ্বাৰা ক্ৰয় কৰিছে চৰকাৰীভাৱে আৰু তিৱা অট'নমাছ কাউন্সিলেও ক্ৰয় কৰিছে। তাৰপিছত মোৰ এখন বড়ো ভাষাত অনুদিত কবিতা গ্ৰন্থ আছে। এইখন হৈছে মোৰ ৰ'দৰ দেশৰ কবি বুদ্ধ হ'ব নোৱাৰে। এইখন ডক্টৰ অনিল কুমাৰ বড়ো ছাৰে ৰিভিউ কৰিছে আৰু তেওঁ উন্মোচনো কৰিছে। তাৰপিছত মোৰ এখন ইংৰাজীত অনুদিত হৈছে মাই আনকুৱেঞ্চেবল লাভ ফৰ ছানশ্বাইন, বুকুৰ একোণত চৌফলীয়া ৰ'দ। এইখন ডক্টৰ দয়ানন্দ পাঠক ছাৰে ৰিভিউ কৰিছে আৰু ডক্টৰ ধ্ৰুৱজ্যোতি দাস ছাৰে এইখন উন্মোচন কৰিছে। তাৰপিছত মোৰ এখন কাৰণ নোহোৱাকৈ একোৱেই নহয় এখন কাব্যগ্ৰন্থ ওলাই গৈছে। তাৰপিছত মোৰ এখন আত্মজৈৱনিক গ্ৰন্থ 4ৰ্থ সংস্কৰণ হৈছে আৰু এইখন পাৰ্ট অফ লাইফ বায়'গ্ৰাফি আৰু এইখন প্ৰাগৰ এডিটৰ ইন চিফ তেতিয়াৰ শ্ৰদ্ধাৰ অজিত কুমাৰ ভূঞাদেৱে ৰিভিউ কৰিছে আৰু উন্মোচন কৰিছে 4ৰ্থ সংস্কৰণটো আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি অভিনেত্ৰী মলয়া গোস্বামী বাইদেৱে। আৰু আপুনি মই এইখিনিতো কওঁ, আপুনি যিমানখিনি কিতাপৰ এতিয়ালৈকে প্ৰকাশ কৰিছে ভালেখিনি আপুনি প্ৰকাশ কৰিছে, কিন্তু সমান্তৰালভাৱে আপুনি যিখিনি মানুহে আপোনাক উৎসাহ উদ্দীপনা জনোৱাৰ কথা কৈছে, তাৰমানে আপুনি অসমৰ প্ৰখ্যাত কিছুসংখ্যক ব্যক্তিৰ সান্নিধ্য সংস্পৰ্শলৈ নিশ্চয় হৈছে, সেই অভিজ্ঞতা আমাক কিছু কওক। মই সেই বিষয়ে ক'বলৈ গ'লে মোৰ প্ৰথম কাব্যগ্ৰন্থখনৰ কথা ক'ব লাগিব। মোক যথেষ্ট সংখ্যক ব্যক্তিয়ে অনুপ্ৰেৰণা যোগাইছে আৰু মোক আগুৱাই যোৱাত তেওঁলোকে বাটকটীয়া হিচাপে দুআষাৰ কথাৰে মোক আগবঢ়াই নিছে, যথেষ্ট আছে। তাৰ ভিতৰত মই উল্লেখযোগ্য ক'ব পাৰোঁ, মোৰ যেটা প্ৰথম কাব্যগ্ৰন্থ মোৰ দেশ ৰ'দৰ দেশৰ সম্পূৰ্ণ পাণ্ডুলিপিটো শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্যদেৱ হিৰুদাই গোটেই দিনটো তেওঁৰ সংস্পৰ্শত থাকি মোৰ পাণ্ডুলিপি চাই তেওঁ মোক লিখি দিছিল যে ৰ'দৰ দেশত ঘৰ সাজা, আনতকৈ ব্যতিক্ৰমকৈ ঘৰ সাজা। মোৰ আজিও বুকুত সেইটো কথা বাজি থাকে। তাৰপিছত ডক্টৰ মামণি ৰয়ছম বাইদেৱে সেই কিতাপখন উন্মোচন কৰিছিল। বাইদেউৰ সান্নিধ্য পোৱাৰ উপৰিও বাইদেউৰ মৃত্যুৰ শেষ সময়তো তেতিয়া বৈদ্যুতিক মাধ্যম ইমান নাছিল আৰু সেই সময়তো মই বাইদেউৰ সেই গুৱাহাটীস্থ গৃহত আছিলোঁ। তেওঁৰ
সেইটো মালাকাৰ প্ৰত্নতত্ত্ব বিভাগ নেকি মানে হাত আৰু ভৰিৰ যে চিম্বলবিলাক ৰাখি থয় যে সেই সময়তো মই বাইদেউৰ সেই তাতেই আছিলোঁ আৰু বাইদেৱে যথেষ্ট অনুপ্ৰেৰণা যোগাইছে হয় হয় সান্নিধ্যলৈ আহিছোঁ হয় মই ইয়াৰ লগে লগে আপুনি প্ৰকাশক এটা প্ৰকাশন গোষ্ঠীৰ সৈতেও জড়িত সাম্প্ৰতিক সময়ত বহুতে ক'ব খোজে ইলেক্ট্ৰনিক মাধ্যম আহিছে বহুত হাতে হাতে আজিকালি সকলো পায় তো মানে কিতাপৰ পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে কমিছে আপুনি কি ভাবে আপুনি যেহেতু সমান্তৰালভাৱে এটা সৃষ্টি প্ৰকাশ মই যিমান জানিছোঁ সৃষ্টি প্ৰকাশৰ সৈতে জড়িত বহুত আপুনি গ্ৰন্থ প্ৰকাশ কৰিছে আপুনি আপোনাৰ মতামত কি এই সন্দৰ্ভত আচলতে আপুনি পাঠকৰ কথা কৈছে পাঠকৰ কথা কওঁতে মই ক'বলৈ লাগিব যে বৰদলৈ ট্ৰফিৰ দৰ্শকখিনি আমাক ৰবীন্দ্ৰ ভৱনত নালাগে মই ভাবোঁ আৰু ৰবীন্দ্ৰ ভৱনৰ দৰ্শক বৰদলৈ ট্ৰফিত নালাগে আৰু মই ইয়াত দৰ্শকৰ বিভাজন কৰা নাই আচলতে পাঠক নিশ্চিতভাৱে আছে আৰু মই বিশ্বাসো কৰোঁ কাৰণ আপুনি চাওক আমি আদিম মানৱ আমি উলংগ আছিলোঁ তাৰপিছত মানৱে গছৰ বাকলি পাত এইবিলাক মানে পিন্ধিছিল গছৰ বাকলি পাত এইবিলাক পিন্ধিছিল তাৰপিছত আমি এতিয়া আধুনিক সা সজ্জাৰে আমি আগুৱাই গৈ আছোঁ আমাৰ সুবিধা অনুসৰি সেইদৰে মই ভাবোঁ প্ৰথম আছিল আপোনাৰ শিলালিপি তাৰপিছত আছিল আপোনাৰ সাঁচিপাত তাৰপিছত ছপা মাধ্যম আহিল এতিয়া আমি ভাবোঁ যে সাঁচিপাত শিলালিপিৰ পৰা সাঁচিপাত তাৰপিছত ছপা মাধ্যম আহিল গতিকে আমি ভাবোঁ যে এই ছপা মাধ্যম যেনেকৈ আহিছে তেনেদৰে এইটো গতিশীল বস্তু গতিকে গতি কৰিয়ে থাকিব আপুনি ক'লে যে এই বিষয়টো যে এতিয়া ডিজিটেল মাধ্যম আহিছে কিন্তু মই ভাবোঁ ডিজিটেল মাধ্যম আহিলেও আমাৰ মানে ক'বলৈ গ'লে আমি ৰাতি 12টা বৈদ্যুতিক মাধ্যমত আমি বাতৰি পৰিৱেশিত বাতৰি চোৱাৰ পিছতো ৰাতিপুৱা আমি চাহকাপৰ লগত দৈনিক কাকতখন বিচাৰোঁ গতিকে মই আশাবাদী যে সকলোবিলাক আকৌ ছপা মাধ্যমলৈ ঘূৰি আহিব নিশ্চয় আপুনি ভালেখিনি কথা আৰু আপোনাৰ লগত লকডাউন সন্দৰ্ভত আমি কিছু কথা পাতিম এই মুহূৰ্তত দৰ্শকসকল আমি এটি চমু বাণিজ্যিক বিৰতি লৈছোঁ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি উভতি আহিম Daffodil College of Horticulture, first private BSc Horticulture College in Northeast by Daffodil Educational Trust. Smart classes by experienced faculty and progressive entrepreneurs. Campus with hostel facility. Daffodil College of Horticulture, the best place to learn horticulture under one roof. For admission, contact 98540 51202 91266 21108. বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি উভতি আহিছোঁ আমাৰ সৈতে আছে বিশিষ্ট কবি গ্ৰন্থ প্ৰকাশক লেখক সমালোচক অজিত ৰায় আপোনাক বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কৈছিলোঁ যে লকডাউন সন্দৰ্ভত আমি কিছু কথা পাতিম আপুনি এখন বিশেষ কিতাপ প্ৰকাশ কৰিছে লকডাউন ডায়েৰী খুব ব্যতিক্ৰম সেইটো অসমত হয়তো এতিয়ালৈ কোনেও লিখা নাই লকডাউন ডায়েৰী আপুনি এই সন্দৰ্ভত আমাক কিছু কথা জনাওক আচলতে লকডাউন ডায়েৰীখন মোৰ প্ৰকাশৰ পথত হৈ আছে আৰু এইখন কোভিড-19 বিশ্বত যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ তথ্যভিত্তিক এখন গ্ৰন্থ মই লিখিছোঁ লকডাউনৰ সকলো নীতি নিয়ম মানি লকডাউনৰ সময়ছোৱাত ঘৰত থাকি এই গ্ৰন্থখন লিখিছোঁ আৰু স্বগৃহত আত্মবন্দী হৈ আত্মবন্দিত্বৰ দিনলিপি আৰু এইখন মই ইংৰাজীলৈ অনুদিত কৰি আছে অধ্যাপিকা পূজাশ্ৰী নাথে গতিকে দুটা এডিশ্যন হ'ব এটা আছামিজ ভাৰ্চন হ'ব এটা ইংলিছ ভাৰ্চন হ'ব আৰু গ্ৰন্থখন এই সময়ছোৱাৰ ভিতৰতে মই এটা পৰিৱেশ পৰিস্থিতি অনুযায়ী মই উন্মোচনৰ ব্যৱস্থা এটা নতুন সোৱাদ এটা পাব নিশ্চয় পাঠকে মই ভাবোঁ যে আমি বৰ্তমানৰ বিষয়টো মানুহে কেতিয়াবা গুৰুত্ব দি নথয় বা তথ্য সমৃদ্ধ নকৰে মই ভাবোঁ ভৱিষ্যতলৈ এইখন তথ্য সমৃদ্ধ হ'ব পাৰে নেকি কোনোবাই চকু ফুৰাব পাৰে নেকি এই সম্পৰ্কে মই ইয়াত মানে তথ্যখিনি সমৃদ্ধ কৰিছোঁ আপুনি এই কাব্য চৰ্চা বা গ্ৰন্থ প্ৰকাশৰ সমান্তৰালভাৱে কিছু সংখ্যক খুব আৰ্থিকভাৱে যিখিনি সচ্ছল নহয় তেনে ছাত্ৰ ছাত্ৰীক আপুনি তুলি আনিছে তাৰ পৰা আনি কিছুমানক বিদ্যালয় বিশ্ববিদ্যালয় কলেজ যেনেকৈ পাৰে আপুনি এই কথাটো আপোনাৰ মনত কেনেকৈ খেলাল কেনেদৰে আপুনি চিন্তা কৰিলে এই বিশেষ কথাটো আচলতে মানুহে মই জনাত
বহু সংখ্যক মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰে কিন্তু মই -0ৰ পৰা মোৰ জীৱনটোৱে আৰম্ভ কৰিছোঁ য'ত 0 ডিগ্ৰী চেলচিয়াছত মালাকাৰ এটা ৰেফ্ৰিজাৰেটৰত পানী বৰফ হৈ যায় গতিকে মই -0ৰ পৰা ষ্ট্ৰাগল কৰিছোঁ গতিকে মই সেই অনুভৱবিলাক মই বুজি পাওঁ ওচৰত আপুনি অনুভৱ বুজি পাওঁ হয় গতিকে তেওঁলোক আৰু তেওঁলোকক মই 4জন ল'ৰাক মই শিক্ষাৰ ক্ষেত্ৰত সহায় কৰি গৈ আছোঁ তাৰে ভিতৰত মই গোটেইকেইজনৰ কথা নকলেও মই আপোনাক মই যিগৰাকী প্ৰথম আছিল তেওঁ বৰকুলৈ মানৱ ডেকা মানৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 82.6% লৈ উত্তীৰ্ণ হৈছে আৰু মাধ্যমিকত 88.6% লৈ 6% লৈ উত্তীৰ্ণ হৈছে তাৰপিছত জাগিৰোড মহাবিদ্যালয়ত মানে ইংৰাজী বিভাগত তেওঁক মানে স্নাতক কৰাবৰ কাৰণে ব্যৱস্থা কৰা গ'ল আৰু ইংৰাজী বিভাগত তেওঁ জাগিৰোড মহাবিদ্যালয়তো যথেষ্ট সৰ্বোচ্চ নম্বৰ লৈ তেখেতে 5th চেম অতিক্ৰম কৰিছে আৰু মানৱক মই যোৱা 5 বছৰে মানে প্ৰশাসনিক বিষয়া হিচাপে মানে তৈয়াৰ কৰি আছোঁ আৰু মানৱ অহা 4 অক্টোবৰ তাৰিখে মানৱে আপোনাৰ UPSC প্ৰিলিমিনাৰীত বহিব গতিকে আশা কৰোঁ গোটেইকেইজনে নিজৰ কাম কৰি গৈ আছে সকলোমে আৰু মই তেওঁলোকৰ ওপৰত আশাবাদী আপুনি বহুখিনি বঁটা বাহনো পাইছে সাহিত্যৰ ক্ষেত্ৰখনত বঁটা বাহনে মানুহক অনুপ্ৰাণিত কৰে বুলি কয় আৰু বহুতে বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য দিয়ে সাম্প্ৰতিক সময়ত যে বঁটা বাহন বিক্ৰী হয় কিবা হয় আপোনাৰ মতামত কি আপুনি উৎসাহিত হৈছে বঁটাখিনি পাই মই আসলতে ভাবোঁ মই পাঠকেহে পূৰ্ণতা আনে বুলি ভাবোঁ মালাকাৰ গতিকে মই বঁটা বাহনৰ সপক্ষে বা বিপক্ষেও ক'ব নাযাওঁ কিন্তু বঁটা বাহন সম্পৰ্কে মই বেছি ইচ্ছুক নহয় আৰু মই ভাবোঁ যে এই কিছুমান বঁটা বাহন পৰিকল্পিত যে নহয় তাৰ মই নাও নকওঁ আৰু কিছুমান পৰিকল্পিত হয় কিছুমানে পায় যোগ্যজনে পায় বিশ্বাস কৰোঁ যোগ্যজনে পায় বুলি বিশ্বাস কৰোঁ কিন্তু পৰ্যায়ক্ৰমে এইবোৰ বস্তু অলপ বেলেগ এটা বিষয় লৈ গৈ আছে অকমান বিস্তৃতকৈ ক'বলগীয়া হয় তেতিয়া আৰু মই অসম কবি সন্মিলনৰ পৰা মোক যিটো বঁটা প্ৰদান কৰিছিলে কবি সন্মিলনৰ সভাপতি দেৱে সেইটো আছিল আপোনাৰ কাব্য সেতু বঁটা 2019ত গতিকে বঁটা পাবলৈ মই ইচ্ছুকো নহয় আৰু মই ভাবোঁ আসলতে মানে পাঠকে পূৰ্ণতা আনে আৰু সেই পাঠকৰ কাৰণেই মই আসলতে লিখোঁ যোগ্যজনে পোৱাটোত আপুনি বিশ্বাস মই যোগ্যজনক বিশ্বাস কৰাটো মই কৰোঁ আৰু দ্বিতীয়তে যোগ্যজনে পোৱাটো বিশ্বাস কৰোঁ পোৱাটো উচিত বুলি ভাবোঁ হয় আমি আমাৰ আজিৰ অনুষ্ঠানটো সামৰিম আমাৰ হাতত সময় কম আপুনি যেহেতু নিজে কবিতা লিখে আমি আমাৰ অনুষ্ঠানটো সামৰাৰ আগে আগে আপোনাৰ পৰা এটি কবিতা শুনিম আৰু শেষত আপুনি চমুকৈ আগন্তুক প্ৰজন্মৰ যিসকলে কাব্য চৰ্চা বা সাহিত্য চৰ্চা বা প্ৰকাশন গোষ্ঠীৰ সৈতে জড়িত হ'ব খোজে তেওঁলোকক আপুনি কি ক'ব খোজে যে কেনেভাৱে তেওঁলোক আগবঢ়া উচিত চমুকৈ নতুন প্ৰজন্ম হয় মই কবিতাটো পাঠ কৰি লৈছোঁ নমস্কাৰ মোৰ কবিতাৰ শিৰোনাম স্বপ্ন দুস্বপ্ন আৰু অন্য কিছু আজিকালি মই কাকো বিশ্বাস নকৰোঁ আনকি মই নিজকো কিয়নো মোৰ শেষ সিদ্ধান্তটো ভুল বুলি প্ৰমাণিত হৈছে আপোনাৰো শেষ সিদ্ধান্তটো ভুল হ'ব পাৰে আপুনি আত্মহত্যাৰ আগমুহূৰ্তত নিৰ্জনতাৰ সৈতে কথা পাতি চাওক না বীজগণিতৰ প্ৰতিটো গাণিতিক সূত্ৰই সমাধা কৰিব নোৱাৰা জটিল অংকটো কেতিয়াবা সমাধান কৰে নিৰ্জনতাই চিনাকি ৰাজপথটোত আপোনাকো চিনাকি মুখবোৰে আমনি কৰে চাগে মোকো কৰিছিল 127 দিনৰ মূৰত শামুকৰ খোলাৰ পৰা যেতিয়া ওলাই আহিছিলোঁ মোৰ এনে লাগিছিল মই যেন চাইপ্ৰাছ দ্বীপৰ সেই প্ৰতিমূৰ্তিটো বেৰৰ জলঙাই দি কোনোবাই সুহুৰিয়াই দিছিল তুমি উন্মাদ তথাপি মই এটা আত্মহত্যাৰ বাতৰি নহ'লোঁ আজিকালি মই আড্ডে মৰুৱা চেমুৱেল ইছমাইলছ VS নাইপলৰ ভাষাবোৰ বুজি পাওঁ সিহঁতে নাজানে পাব্লো পিকাচো লিওনাৰ্ড দা ভিঞ্চি বা নীল পৱন বৰুৱাৰ ছবিবোৰ মই কাৰোবাক বুজাই দিব পাৰোঁ অকণো কষ্ট নকৰাকৈ আওৰাব পাৰোঁ এৰিষ্টটল কিম্বা কাৰ্ল মাৰ্ক্সৰ সংজ্ঞা এতিয়াও হিৰোদা বা পল এলুৱাৰ কবিতাই মোৰ বুকু দুৰুল খাই আছে তথাপি চে গুয়েভাৰা
বা ফিডেল কাষ্টৰ কথা ক'লে মই ৰ'দৰ মুখামুখি হ'ব পাৰোঁ ধোঁৱা বুলি কওঁতেই মই নিৰ্ধাৰণ কৰিব পাৰোঁ এয়া 47 নে 56 বুলেটৰ ধোঁৱা বাগিচা বুলি ক'লেই মই সেইখন বাগিচাৰ ঠিকনা জানো সেইখন বাগিচাৰ সুবাস ক'ব পাৰোঁ সেয়া ৰজনীগন্ধাৰ সুবাস নে খৰিকাৰ যায় অৰণ্য বুলি ক'লে মই সেইখন অৰণ্যৰ ঠিকনা জানো য'ত ঋতুৱে অহা পৰিভ্ৰমী চৰাইৰ সপোন জিৰাই চুবুৰী বুলি ক'লে যন্ত্ৰণাৰ চুবুৰীত মোৰ সঘন আহযাহ কিয়নো যন্ত্ৰণাৰ চুবুৰীত হৃদয় বৰফতকৈ আগেই গ'লে এই কথা হয়তো কোনোবা দেৱলীনা মালবিকা নাইবা মনালিছাই নাজানিবও পাৰে শুনা আজিকালি মোৰ প্ৰিয় ৰং সলনি হৈছে তথাপি ডান্টেৰ বিয়েট্ৰিছে ভোজমেলত পিন্ধা ফ্ৰকটোৰ বৰণ যে ৰঙা সেই কথা মোৰ মনত আছে ধন্যবাদ ধন্যবাদ জনাইছোঁ এটি সুন্দৰ কবিতা আমাক উপহাৰ দিলে শেষত আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু নতুন প্ৰজন্মৰ বাবে আপুনি কি ক'ব বিচাৰে চমুকৈ আপোনাক অনুৰোধ আচলতে মই বৰ্তমানক বেছি গুৰুত্ব দিওঁ মালাকাৰ ভৱিষ্যতক বিশেষ গুৰুত্ব নিদিওঁ মোৰ উদযাপিত কোনো দিন নাই মই প্ৰতিটি দিনেই জীৱনৰ শেষ দিন হিচাপে উদযাপন কৰোঁ আৰু তেনেকেই মই পৰিকল্পনা কৰোঁ আৰু বৰ্তমান পৰিকল্পনাৰ ভিতৰত মোৰ হাতত যথেষ্ট সংখ্যক কিতাপ আছে গ্ৰন্থৰ ক্ষেত্ৰতে মই যিহেতু মোৰ প্লেটফৰ্মেই এইটো মই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মলয়া গোস্বামী বাইদেউৰ এখন কিতাপ কৰি আছোঁ তাৰপিছত বিশিষ্ট কবি নীলিম কুমাৰ দাৰ এখন কিতাপ কৰি আছোঁ তাৰপিছত আপোনাৰ বিশিষ্ট অভিনেতা নাট্যকাৰ পৰিচালক চম্পক শৰ্মাদাৰ এখন নাটক কৰি আছোঁ কৃপাল কলিতাৰ এখন নাটকৰ কাম মানে কৰি আছোঁ তাৰপিছত আপোনাৰ প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট কবি যুৱ প্ৰজন্মৰ প্ৰণৱৰ আপোনাৰ এখন গ্ৰন্থ ইংৰাজীত অনুদিত গ্ৰন্থ এখন উপন্যাস এখনৰ কাম কৰি আছে এইদৰে যথেষ্ট সংখ্যক কৰি আছোঁ আৰু কথা পাতি আছোঁ মই এতিয়া বিশেষকৈ আমাৰ গণশিল্পী সূৰ্য দাসদাৰ জীৱনভিত্তিক এখন গ্ৰন্থ মই কৰি আছোঁ আৰু শ্ৰদ্ধাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ সান্নিধ্যৰ কিতাপ এখনৰ কথা পাতি আছোঁ এইখন লিখিব আপোনাৰ শোভা হাজৰিকা বৌয়ে লিখিব এইদৰে কৰি আছোঁ কামবিলাক কৰি গৈ আছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আমাক ইমানখিনি সময় দিয়াৰ বাবে প্ৰিয় দৰ্শক সেয়া আছিল এগৰাকী বিশিষ্ট কবি গ্ৰন্থ প্ৰকাশক সাহিত্যিক অজিত কুমাৰ ৰায় আজিৰ অতিথি অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ পৰৱৰ্তী সময়ত অন্য এগৰাকী অতিথিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিম ধন্যবাদ